নমস্কাৰ পুনৰবাৰ সমগ্ৰ সেউজপ্ৰেমী বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু আৰম্ভ কৰিছোঁ ভিডিঅ'টো মোৰ গ্ৰীণ হাউচত থকা খুব ডাঙৰ এটা বাৰ্ডনেছ ফাৰ্ণ যিটো ফাৰ্ণ বিক্ৰীৰ কাৰণে এভেইলেবল গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰিব খুবেই ডাঙৰ আৰু বাৰ্ডনেছ ফাৰ্ণ হওক কোব্ৰা ফাৰ্ণ হওক বা বিভিন্ন ফাৰ্ণৰ যিসমূহ প্ৰজাতি একেবাৰে কম প্ৰতিপালনতে আমাক বহুতখিনি সেউজীয়া প্ৰদান কৰে আৰু এনেধৰণৰ প্লাণ্ট এটা মই নক'লেও হ'ব এনেধৰণৰ প্লাণ্ট এটা আচলতে আমাৰ ঘৰৰ ভিতৰতেই হওক অথবা আমাৰ বাগিচাৰ বাহিৰত মানে ঘৰৰ বাহিৰত বাগিচাতেই হওক যদি আমি ৰাখোঁ তেতিয়াহ'লে সেই ঠাইখিনি কিমানে সেউজ প্ৰদান কৰে মই নক'লেও হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে বহু লোকে এইটো সংগ্ৰহ কৰি ৰাখিছে মোৰ পৰা কুৰিয়াৰত দিবলৈ এইটো প্লাণ্ট অকণমান অসুবিধা হ'ব যিহেতু যথেষ্ট ডাঙৰ গাড়ীত লোৱা লোকসকলে আৰামত ল'ব পাৰিব মই সুন্দৰকৈ পেকিং কৰি পঠিয়াই দিম বা ঘৰৰ পৰা নিবলৈ অহা লোকসকলেও সংগ্ৰহ কৰি আছে বহুত ডাঙৰ মুঠতে মই আপোনালোকক আকাৰটো বুজাব নোৱাৰিম গতিকে এই বাৰ্ডনেছ ফাৰ্ণটো পাব আপোনালোকে তাৰ পাছতেই আপোনালোকক আগতে মই যিহেতু বিক্ৰী প্লাণ্ট দিয়াৰ পূৰ্বে মোৰ বাগিচা মোৰ যিখিনি সংগ্ৰহ সেই সংগ্ৰহখিনি দেখুৱাই থাকোঁ আৰু সেই সংগ্ৰহখিনিৰ মাজত মই ক্ৰটন যিহেতু সংগ্ৰহ কৰি খুবেই ভাল পাওঁ ক্ৰটনৰ বিভিন্ন মানে যিখিনি ইউনিক প্ৰজাতিৰ ক্ৰটন সেইখিনি মই সংগ্ৰহ কৰি ৰাখোঁ তাতে মোৰ এটা ভেৰিগেটেড ক্ৰটন আছিল যিটো প্লাণ্টৰ কথা নেকি বহু লোকেই মোক সুধিছিল পুলি আছে নেকি বুলি সেই সময়ত মই বিক্ৰীৰ কাৰণে যিখিনি পুলি এভেইলেবল আছিল ইতিমধ্যে বিক্ৰী কৰি দিয়াৰ কাৰণে আপোনালোকক দিব নোৱাৰিলোঁ আৰু এতিয়া বহুত বিচাৰিব লগা হ'ল আচলতে এই ক্ৰটনৰ প্ৰজাতিটো ভেৰিগেটেড ক্ৰটন আৰু খুব ধুনীয়া মানে ভেৰিগেশ্যন সাংঘাতিক মৰম লাগে আপোনালোকে মোৰ নিজৰ প্লাণ্টটো দেখিয়েই বহু লোকেই বিচাৰিছিলে কোনে কোনে কৈছিলে আচলতে মই পাহৰিলোঁ সেইকাৰণে আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে একদম এভেইলেবল আছে এতিয়া আপোনালোকৰ কাৰণে খুব ধুনীয়া ধুনীয়া আকাৰত ভেৰিগেটেড ক্ৰটন এভেইলেবল হৈ গৈছে ক্ৰটনৰ আচলতে এইটো এটা ইউনিক খুব ধুনীয়া প্ৰজাতি যিটো প্ৰজাতি পাবলৈ অলপ অসুবিধা হয় বৰ মৰম লগা ভেৰিগেশ্যনৰ সৈতে পাব ল'ব পাৰিব তাৰ পাছতেই আকৌ ফাৰ্ণ যিহেতু মোৰ খুব প্ৰিয় আৰু সেইকাৰণে দেখুৱাবলৈ বিচাৰিছোঁ এইটো আন ফাৰ্ণসমূহতকৈ অলপ পৃথক আৰু এই প্ৰজাতিটো পাবলৈ অলপ অসুবিধা যিহেতু এই ফাৰ্ণটোৰ আচলতে বহু বিক্ৰেতায়ো মোৰ পৰা সংগ্ৰহ কৰিছে যিহেতু ফাৰ্ণটো মানে লুকছটোৱে বিৰাট ইউনিক আগটো বিৰাট ধুনীয়াকৈ কটা হয় কিন্তু বাৰ্ডনেছ ফাৰ্ণ কোব্ৰা ফাৰ্ণ ক্ৰাইচিছ ফাৰ্ণ সেইসমূহৰ নিচিনাকৈ ই বহলকৈ মেল খাই নাযায় কিন্তু ওপৰলৈ বাঢ়ে আৰু ওপৰলৈ বঢ়াৰ কাৰণেই মই আপোনালোকক একদম ওপৰৰ পৰা তললৈকে ফাৰ্ণটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ থিয়কৈ বাঢ়ে কিন্তু আগটোত সম্পূৰ্ণ যেতিয়া পুৰঠ হৈ পৰে তেতিয়া এনেধৰণৰ কটা এটা খুব ধুনীয়া ৰূপ লয় গতিকে আপোনালোকে এই ফাৰ্ণটো ল'ব পাৰিব যিসকল ফাৰ্ণ কালেক্টৰ আছে বা বাগিচাত যদি আপোনালোকে ফাৰ্ণ বিভিন্ন প্ৰজাতিৰ ৰাখিব বিচাৰে এই ফাৰ্ণটো খুবেই ধুনীয়া তাৰ পাছতে এগ্ল'নিমা বুলি ক'লেই আচলতে বিগ ৰয় এগ্ল'নিমা হওক হাৰ্লি কুইন বা এপল হেং এনেধৰণৰ এগ্ল'নিমাছবিলাক ৰঙীন হোৱাৰ লগতে খুব হাৰ্ডি প্ৰজাতি হয় আৰু সেইকাৰণে মোৰ খুব প্ৰিয় এইটো হৈছে বিগ ৰয় এগ্ল'নিমাটোৰ যিটো ৰং সঁচাকৈয়ে মোৰ খুব মানে ভাল লগা এটা এগ্ল'নিমাৰ প্ৰজাতি যিমানেই ধৰক নতুন প্ৰজাতি নোলাওক কিয় কিন্তু কিছুমান থাকে ন আমাৰ ভাল লগা প্ৰিয় কিছুমান ঠিক তেনেকৈ এপল হেং যেনেকৈ মোৰ প্ৰিয় বিগ ৰয় মোৰ খুবেই ভাল লগা প্ৰজাতি ইয়াৰ ৰংটো বিৰাট কোমল আৰু আচলতে যিমানে পুৰঠ হয় পাতবিলাক সিমানে ইয়াৰ ৰংটো মানে সাংঘাতিক ধুনীয়া হৈ পৰে মই পূৰ্বেও কৈছোঁ এগ্ল'নিমাসমূহে ইয়াত দেখিছেনে ধুনীয়া পোখা এটাও আহিছে খুব মেচিয়ৰ্ড প্লাণ্ট আচলতে এগ্ল'নিমাবিলাকে আচলতে প্ৰথম যেতিয়া কোমল পাতটো উলিয়াই তেতিয়া তাত প্ৰকৃত ৰংটো নাথাকে যিমানে পাতবিলাক পুৰণা হয় যিমানে পুৰঠ হৈ পৰে প্লাণ্টটো সিমানেই সিহঁতৰ ৰং ৰূপবোৰ পৰিষ্কাৰ হৈ পৰে তাৰ পাছতেই দেখুৱাইছোঁ লিগেচি ভেৰাইটি এগ্ল'নিমাৰ এইটো গ্ৰীণ লিগেচি ভেৰাইটি লিগেচি প্ৰজাতিসমূহ খুব ভাল লগা যিহেতু ইয়াৰ পাতৰ চেপটো বাকী এগ্ল'নিমাসমূহতকৈ কিছু পৃথক অলপ এনেকৈ ক্ষীণকৈ সমানভাৱে গৈ জোঙা হৈ পৰে গ্ৰীণ লিগেচি এগ্ল'নিমা বিক্ৰী হৈ আছে একেবাৰে কুৱেণ্টিটি কমি আহিছে তথাপি মই আপোনালোকক দেখুৱাইছোঁ যদি কোনোৱে ল'বলৈ ইচ্ছা প্ৰকাশ কৰে তেতিয়া নিশ্চয়কৈ ল'ব পাৰিব খুব ভাল লগা এটা প্ৰজাতি মই এতিয়া ৰিচেণ্ট আপোনালোকক দেখুৱাই আছিলোঁ হোৱাইট লিগেচি এইটোৰ অকল এই প্লাণ্টটোৱেই আছেগৈ বাকীখিনি ষ্টক শেষ হৈছে গতিকে লিগেচি প্ৰজাতি দুটা আছে এটা হোৱাইট লিগেচি এটা গ্ৰীণ লিগেচি মই পূৰ্বে আপোনালোকক ৰেড লিগেচি পিংক লিগেচি বিক্ৰী কৰিছোঁ গতিকে এই দুটা প্ৰজাতি যদি ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব তাৰ পাছতে এই এগ্ল'নিমাটো বিক্ৰী খুবেই সুন্দৰ যিহেতু এতিয়া চাইজটো বৰ ধুনীয়া হৈছে লগতে
বৰ কম মূল্যত, বাকী এগ্লনিমাসমূহৰ তুলনাত এইটো বহু কম মূল্যত দি আছোঁ। কিন্তু প্ৰজাতিটো কম মূল্যৰ নহয়, মই ধৰক দিব পাৰিছোঁ কাৰণে দিছোঁ। আপোনালোকে বহুলোকে মোক ৰঙা কিবা আছে নেকি সুধিছিলে এগ্লনিমাৰ, সেইকাৰণে দেখুৱাই দিলোঁ। এইটো এভেইলেবল আছে। তাৰ পাছতে আহিছোঁ খুব ধুনীয়া এটা ইউনিক পাম প্ৰজাতিলৈ, যিটো পাম প্ৰজাতি বিক্ৰীৰ কাৰণে যেতিয়া মই এভেইলেবল কৰিছিলোঁ, মানে বজাৰ মূল্য ইমান বেছি এই প্ৰজাতিটোৰ, সেইকাৰণে বহু লোকে মোৰ পৰা কিন্তু দাম দিয়েই সংগ্ৰহ কৰিছে। সেইখিনি প্লাণ্টতো শেষেই হৈ গ'ল। এইটো প্লাণ্ট মই মোৰ নিজৰ প্লাণ্টৰ পৰা আচলতে প্ৰপাগেট কৰিছোঁ। আগতে এটা কৰিছিলোঁ, সেইটো বিক্ৰী কৰিলোঁ, আৰু এতিয়া এইটো কৰিবলৈ পাৰিছোঁ, যিহেতু ইহঁতি পুলিটো অকণমান কমকৈ প্ৰস্তুত কৰে, যিহেতু ইমান বেছি সৌন্দৰ্য নহয়নে, খুব ধুনীয়া লাগে। ভেৰিগেটেড লেডি পাম, আৰু এই পামটো এটা মানে ইউনিক ৰেয়াৰ প্ৰজাতিয়ে বুলিয়ে কৈছোঁ। বজাৰ মূল্যতকৈ যথেষ্ট কম মূল্যত মই আপোনালোকক দিব পাৰিম, কিন্তু সকলোৱে নাপায়, যিকোনো এগৰাকীয়েহে ল'ব পাৰিব, যিহেতু এটা প্লাণ্টেই এতিয়া আছে মোৰ ওচৰত। আগৰখিনিতো বিক্ৰী কৰাখিনিতো শেষ হৈ গ'ল, সেইখিনি অলপ দামত দিব লগা হৈছিল। যদি আপোনালোকে ল'বলৈ বিচাৰে, নিশ্চয়কৈ মোক আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। তাৰ পাছতেই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আচলতে বিচাৰি বিচাৰি একদম নতুন প্ৰজাতিৰ প্লাণ্টছসমূহ মই আপোনালোকক দেখুৱাবলৈ পালে খুবেই ভাল লাগে, আৰু আপোনালোকেও মোৰ পৰা যদি ল'ব পাৰে মোৰ বিৰাট বেছি ভাল লাগে। তাৰে মাজৰ এটা প্ৰজাতি হৈছে নতুন ধুনীয়া এটা প্ৰজাতি, যোৱা বছৰৰ পৰা এই প্লাণ্টটো খুব জনপ্ৰিয় হৈ পৰিছে, গল্ডেন চাইনাডল। গল্ডেন চাইনাডল মই আপোনালোকক দিবৰ কাৰণে আচলতে ইমান বেছি উৎসুক হৈ আছিলোঁ, আৰু অৱশেষত ইমান ধুনীয়া আকাৰত জোপোহা জোপোহা প্লাণ্ট আপোনালোকক দিবলৈ এতিয়া একদম সাজু হৈ আছে। আপোনালোকে মাত্ৰ ল'ব লাগে। গ্ৰীণ চাইনাডলটোতো খুবেই ধুনীয়া, সেইটোৰ জনপ্ৰিয়তা কমায়েই নাই, নকমোতেই আকৌ এই চাইনাডলটো ওলাই গৈছে। গ্ৰীণ চাইনাডলো ডাঙৰ ডাঙৰ আকাৰৰ প্লাণ্ট আছে, আপোনালোকে লৈ আছে, বহু দিনৰে পৰা মোৰ পৰা সংগ্ৰহ কৰি আছে। কিন্তু এইটো গল্ডেন চাইনাডল, আৰু ইমান কোমল, ইমান মৰম লগা ৰংটো। এইটো গ্ৰীণ চাইনাডলটো, এইটোতো সাংঘাতিক বিক্ৰী, ইয়াৰ বিক্ৰী খুবেই ভাল। আপোনালোকে দেখিছে কিমান ডাঙৰ ডাঙৰ আকাৰৰ প্লাণ্ট বিক্ৰী হৈ আছে, আপোনালোকেও লৈ আছে। তাৰ লগত আহি গৈছে গল্ডেন চাইনাডল, আৰু গল্ডেন চাইনাডল, গ্ৰীণ চাইনাডল, এনেকৈ যদি এটা এটা প্লাণ্ট ৰাখি থোৱা হয়, ভাবকচোন সেই মানে ঠাইখিনি কিমান সুন্দৰকৈ জিলিকি থাকে। গতিকে এইটো আপোনালোকে নিশ্চয়কৈ সংগ্ৰহ কৰক, খুব ধুনীয়া প্লাণ্ট। তাৰ পাছতেই আহিছোঁ আমাৰ আচলতে যিসকল সেউজ প্ৰেমী বা আমি যিসকলে প্লাণ্ট কালেকশ্যন কৰোঁ, আমাৰ বাগিচাত মনষ্টেৰা ডেলিচিয়াছৰ সেউজীয়া প্ৰজাতিটোৰ পৰা আৰম্ভ কৰি মনষ্টেৰা এল্বো, মনষ্টেৰা বাৰ্চিয়ানা এল্বো ভেৰিগেটা বা হাফ মুন, হোৱাইট টাইগাৰ, এইটো হৈছে থাই কনচুলেশ্যন। মনষ্টেৰা প্ৰজাতিসমূহ নাথাকিলে নিজকে অকণমান বাগিচাখন আধৰুৱা নিচিনা লাগে, নহয়নে? আৰু সেইকাৰণে সকলোৱে মনষ্টেৰা প্ৰজাতিসমূহ সংগ্ৰহ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলেও দামটোৰ কাৰণে কৰিব নোৱাৰে। আৰু ময়ো থমকি ৰৈছিলোঁ এই থাই কনচুলেশ্যনটো সংগ্ৰহ কৰিবলৈ, ইচ্ছা বহুত আছিলে, বহুত যেতিয়াৰ পৰা ওলাইছে তেতিয়াৰ পৰা মানে মোৰ চকুত আছিলে। কিন্তু যোৱা বছৰ এনেকুৱা ধৰণৰ এটা চাইজৰ প্লাণ্টতেই মই 3000 টকাত কথা পাতিও মই নল'লোঁ। কিয় নল'লোঁ মই নাজানো, আচলতে পাহৰিছোঁ, কিন্তু নল'লোঁ। কিন্তু এতিয়া চাওকচোন, আপোনালোকক দিব পৰাকৈ, নিজৰ কাৰণেও ৰাখিব পৰাকৈ, আৰু ইমান সুন্দৰ এটা মূল্য। আপোনালোকক তাৰমানে এতিয়া এনেকুৱা লাগিছে মূল্যটো যেন কৈয়ে দিওঁ, কিন্তু নকওঁ। বহুত কথাৰ কাৰণে মই মূল্যবিলাক কৈ নিদিওঁ, জনাসকলে ভালকৈ জানে। আপোনালোকে হোৱাটছএপ কৰিব, সকলোৱে ল'ব পৰা এটা দামত, আৰু ইমান ধুনীয়া ভেৰিগেশ্যন। থাই কনচুলেশ্যন মনষ্টেৰা এভেইলেবল হৈছে, আৰু একদম সাংঘাতিক গৰ্জিয়াছ এটা ইউনিক প্ৰজাতি। যিসকলে চিনি পায় সেইসকলেতো জানেই। খুব ধুনীয়া লাগে দেখিবলৈ, আৰু বৰ ধুনীয়া আকাৰৰ প্লাণ্ট, মেচিয়ৰ প্লাণ্ট এভেইলেবল হৈছে। যদি আপোনালোকে ল'বলৈ ইচ্ছা কৰে হোৱাটছএপ কৰিব। ধন্যবাদ।